ছয়গড় হাতীপাৰাত নৱবিবাহিতা বোৱাৰীক গাত জুই লগাই হত্যাৰ চেষ্টা। যৌতুক দাবী কৰি বোৱাৰীক অকথ্য নিৰ্যাতন শাহু নিচাসক্ত স্বামীৰ। গৰৈমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী বোৱাৰীৰ পৰিয়ালৰ। ৰাজ্যত পুনৰ বোৱাৰীৰ নিৰ্যাতনৰ ঘটনা। পাখণ্ড স্বামী আৰু শাহুৱে মিলি নৱবিবাহিতা বোৱাৰীক হত্যাৰ চেষ্টা। কামৰূপ জিলাৰ ছয়গড় হাতীপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। মাত্ৰ দুমাহ পূৰ্বে ইছলামিক নীতি নিয়ম অনুসৰি বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ভৰালকুণ্ডি গাঁৱৰ আব্দুল মতলেবৰ কন্যা সন্তান মফিদা বেগমৰ হাতীপাৰা গাঁৱৰ ৰাইজুদ্দিনক পুত্ৰ সমেৰ আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। অভিযোগ মতে পাখণ্ড স্বামীৰ পৰিয়ালে দৰিদ্ৰ বোৱাৰীৰ পৰিয়ালৰ পৰা 20,000 টকা যৌতুক হিচাপে দাবী কৰিছিল। তাৰে 15,000 টকা আদায় দিছিল বোৱাৰীগৰাকীৰ পিতৃয়ে। বাকী থকা মাত্ৰ 5,000 টকাৰ বাবে বোৱাৰীগৰাকীক চলাইছিল অমানসিক নিৰ্যাতন। বোৱাৰীগৰাকীৰ পিতৃ আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবে পাখণ্ড স্বামীয়ে দাবী কৰা ধন দিবলৈ অসমৰ্থ হয়। যোৱা 15 ফেব্ৰুৱাৰীৰ নিশা বোৱাৰী মফিদা খাতুনৰ পাখণ্ড স্বামী সমেৰ আলী আৰু শাহুৱেকে মাৰপিট কৰি বোৱাৰীগৰাকীক প্ৰাণ নাশ কৰিবলৈ গাত কেৰাচিন ঢালি জুই লগাই দিয়ে। বোৱাৰীগৰাকীৰ মৰণ কাতৰ চিঞৰত কাষৰৰ স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ বোৱাৰীগৰাকীৰ শৰীৰত লগা জুই নুমুৱাই লগে লগে স্থানীয় গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায়। উক্ত ঘটনাৰ খবৰ পাই আজি বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে গৰৈমাৰী আৰক্ষী থানাত উপস্থিত হৈ লম্পট স্বামী সমেৰ আলী আৰু শাহুৱেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। গৰৈমাৰী আৰক্ষীয়ে এজাহাৰ লাভ কৰি অপৰাধীক বিচাৰি চলাইছে অভিযান। ইফালে ঘটনা সংঘটিত কৰি পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে পলায়ন কৰিছে। অতি শীঘ্ৰে অপৰাধীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে স্থানীয় লোকে। কি হৈছিল কওকচোন? মই শুক্ৰবাৰে ঘৰত দিছিলোঁ। এক সপ্তাহৰ ঘৰৰ পৰা হাতে ডেইলি ডেইলি মাৰে। ডেইলি পইচা আনবা দিয়ে, পইচা আনবা কয়। আমাৰ ভাইয়ে পইচা দিবা খুঁজছে যে কদিনমান দেৰি হ'ব, পইচা কি গাছের গোটা কলে দিবা পাৰিম নেকি, দিম এনেকৈ পইচাৰ কথা কৈয়ে ডেইলি মাৰাতে কালি ৰাতি কোনে মাৰে? মোৰ হাজবেণ্ডে। তো মানে আমার ভণ্টি হয়, মানে 2-3 মাহ হল বিয়া দিছোঁ। বিয়া দিয়ার পিছত সিহঁতে 20,000 টাকা খুজিল। তো 20,000 টাকার ভিতরে 15,000 টাকা আমি দিছোঁ আর কি অলরেডি। দিয়ার পিছত পইচা খুজিলে সিহঁতৰ গাৰ্জেনে, মানে ল'ৰাটোৰ বাপেকে খুজিলে। তো মই আৰু সিহঁতক 15,000 টাকা দিলোঁ। দিয়াৰ পিছত 5,000 টাকাটো মই টাইম লৈছোঁ আৰু কি, যে 5,000 টাকা মই আপোনালোকক দি আছোঁ আৰু কি। তো এই 5,000 টাকাটো মই এতিয়ালৈকে দিব পৰা নাই। তো ইহঁতে কি কৰি আছে, আজি এক সপ্তাহ হৈ গ'ল। এক সপ্তাহৰ পৰা ডেইলি ৰাতিত মাৰপিট কৰি থাকে, পুৰা মাৰপিট কৰি থাকে। থাকোঁতে আৰু মাৰপিট কৰি থাকে আৰু টেকা খুজি থাকে। টেকাগিলাক নিদিয়া কিয়? টেকা খুজি থাকে আৰু মাৰি থাকে। তো ঘৰৰ বস্তু বাহিনীগিলাক খুজি থাকে। তো ঘৰৰ বস্তু বাহিনীটো সেইবিলাকতো আমি বিয়াৰ টাইমতো আমিতো কোৱাবলা কৰা নাই, যিবিলাক দিম আৰু হা যৌতুক লাগে। তো আমি কিন্তু এইবিলাক কথা বতৰা কোৱা নাই যে যৌতুক দিম, সেইবিলাক কোৱা নাই। আৰু সিহঁতে যিমান খুজিছিল, মানে 20,000 টাকা খুজিছিল, 20,000 টাকাৰ ভিতৰত অলৰেডি 15,000 টাকা দিছোঁ। আর 5,000 টাকার কারণে ই ডেইলি রাতে মারপিট করে থাকে। মারপিট করে থাকতে কালি মোটামুটি 8টা বাজাত ইয়ার পৰা ফোন গেছে, আমার ভণ্টিটাই ফোন করছে। তেতিয়া ভণ্টিটা ভাল আছে। তো ফোন করে ক'ব লাগছে যে ইহঁতে মাও বেটাই বুদ্ধি কৰি আছে, মায়ে আর ল'ৰাটো বুদ্ধি কৰি আছে, মায়ে বেটা বুদ্ধি কৰি আছে যে আজি ৰাতি যদি তোর ভাইকে এনে যদি পয়সা নিয়ে দিয়ে, তেনেহ'লে তোক আধা রাতি জুই লগাই কিনে মাৰি ফেলাম। আমার ভণ্টিটা এই কথাটো আমাক ক'ল আর কি। কোৱাৰ পিছত মই তাক আৰু ফোন কৰি ক'লোঁ, ঠিক আছে তুমি এনেকুৱা নকৰিবা, তেনেহ'লে এক কাম কৰিবা, কালি তুমি পুৱাত আহি যোৱা আমাৰ ঘৰত, আহি যোৱা, আমি পইচা ৰেডি কৰি ৰাখিম, তুমি আহি না পইচাটো লৈ যোৱা। তো এনেকুৱা কোৱাৰ পিছত আৰু মোটামুটি 5-10 মিনিট পিছতে আৰু ফোন গৈছে। ফোন যাওয়ার পিছত বাইরের পৰা ফোন গেছে। ফোন যাওয়ার পিছত এমনিতে ক'ব লাগছে যে তোমার ভণ্টিটোক তো জুই লগাই মাৰি পেলাইছে। পিছত আমি এনেকা শোনার পিছত
আহিলো পুৱাত আহি আনা চাং যে এনেকা ঘটনা ইয়াক পুৰা জুই লগাই একদম অৱস্থা পানী শেষ কৰি পেলাইছে। ইয়াৰ লগত তাৰ মায়ে বাপে ভায়ে গোটাইবিলাকে আছে। নাম গইটা মানে সিহঁতৰ ভাইগিলাৰ নাম নাজানো, কিন্তু চলিটাৰ নাম জানো আৰু কি। হাজবেণ্ডটোৰ নাম কি আছে? হাজবেণ্ডটোৰ নাম সমেৰ আলী। সমেৰ আলী বৰ্তমান ক'ত আছে? সি ঘৰতে আছিল, ঘৰৰ পৰা পলাই গ'ল। আমি আহি আনা পাইছোঁ, পাৰ পিছত আমি আহিছোঁ, সিহঁতৰ মায়ে বেটাই গোটাইগিলা পলাল আৰু আমাৰ ভণ্টিৰ হাতত এখনৰ চাগাবিলাক আছিল, কাণৰ সোণাবিলাক আছিল, সেই প্লাষ্টিক কাটি কাটি খুলি খুলি লৈ গৈছে ইয়াৰ শাশুড়ীকে। এতিয়া কি বিচাৰিম? এতিয়া আমি এতিয়া নিজ বিচাৰটো খুজি, মানে আমাৰ নিজ বিচাৰটো লাগে। আইনৰ আশ্ৰয়টো ল'ম, আমি লৈছোঁ অলৰেডি। তো আমাৰ এই ভণ্টিটাক যে চেষ্টা কৰাতে ইমান টকা পইচা লাগব, ইমান 2,000 লাখ টকা লাগব, এই টকাটো আমি ক'ত পাম? মোৰ ভাগিনী 2 মাহ আগত বিয়া হৈছে সমেৰ আলীৰ লগত। উনি যৌতুক খোজে, যৌতুকৰ কাৰণে 15,000 টকা দিয়া হৈছে আৰু অলৰেডি 5,000 টকা বাকী আছে। 5,000 টকাৰ কাৰণে 1 সপ্তাহৰ মাজতে আমাৰ ঘৰৰ পৰা 1 সপ্তাহ হ'ল আহিছে, 1 সপ্তাহৰ মাজতে গোটেই দিনটা মাৰিয়ে থাকে। মাৰপিট কৰা অৱস্থাতে কালি ৰাতি সন্ধিয়াতে শুই আছিল, শুই থকা অৱস্থাতে সমেৰ আলী আৰু সমেৰ আলীৰ মায়ে যায় জুই লগাই পুৰি একদম সৰ্ব অংগটা পুৰি শেষ কৰি দিছে। ইয়াৰ কাৰণে আমি চূড়ান্ত সিদ্ধান্ত আপোনালোকৰ ওচৰতে ইয়াৰ বিচাৰটাই আমি চাওঁ। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।